গাহৰি ব্যৱসায়ী কৰা সকলৰ বাবে গাহৰি মাংস খাই ভাল পোৱা সকলৰ বাবে এটা দুখবৰ কাৰণ শিৱসাগৰ জিলাত পুনৰ আফ্ৰিকান সোৱাইন ফিভাৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে আফ্ৰিকান সোৱাইন ফিভাৰত ইতিমধ্যেই বহু গাহৰি পালকৰ গাহৰি মৃত্যুমুখত পৰিছে যাৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে শিৱসাগৰ জিলাখনত অনিৰ্দিষ্ট কালৰ বাবে গাহৰি মাংস বিক্ৰী গাহৰি সৰবৰাহ আদিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে গাহৰি যেহেতু মৃত্যুমুখত পৰিছে আফ্ৰিকান সোৱাইন ফিভাৰৰ ফলত সেই আফ্ৰিকান সোৱাইন ফিভাৰ ৰোধৰ বাবে এই পদক্ষেপ লৈছে আৰু কোন কোন এলেকাত ঘাইকৈ আফ্ৰিকান সোৱাইন ফিভাৰে বৰ্তমান প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে বা আক্ৰান্ত হৈছে গাহৰি সেই বিষয়ে আমি জানিবলৈ বিচাৰিম মোৰ কাষত আছে শিৱসাগৰ জিলা পশুপালন বিষয়া আছে ভাষ্যলম দাদা পুনৰ আফ্ৰিকান সোৱাইন ফিভাৰ শিৱসাগৰত ক'ত দেখা দিছে বিশেষকৈ শিৱসাগৰ জিলাৰ ডিমৌ চক্ৰৰ যিটো কি কয় অঞ্চলত বকতাৰ জাপিসজীয়া দেওধাই আৰু ইকৰাণী গ্ৰান্তত এই বেমাৰ আমি ইতিমধ্যে ধৰা পৰিছে লেবৰেটৰী টেষ্টত এইটো ধৰা পৰিছে আৰু তাৰ আমি পৰৱৰ্তী যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি অলৰেডি লৈছোঁ ব্যৱস্থা লৈছে আমি অলৰেডি তাত বায়'চিকিউৰিটি তাৰমানে ওচৰৰ যিখিনি পোৱা নাই বায়'চিকিউৰিটি লোৱা ব্যৱস্থা কৰিছোঁ অলৰেডি AP জোন আৰু ইনফেক্টেড জোন আৰু চাৰ্ভেইলেঞ্চ জোন ডিক্লেয়াৰ কৰা হৈছে এইখিনি অঞ্চলত অতি শীঘ্ৰে তাত যিখিনি তাৰমানে বিভাগীয় নীতি নিৰ্দেশনা মতে গাহৰি নিধনৰ ব্যৱস্থা কৰা হ'ব আৰু জিলা প্ৰশাসনে ইতিমধ্যে হয় কি জিলাখনত গাহৰি যিটো ইফালে যোৱাৰ যাতায়াতৰ নিষিদ্ধ কৰিছে গাহৰি মাংস বিকাৰ বন্ধ কৰিছে আমি ভাবোঁ অতি সোনকালে আমি এই মাৰাত্মক ৰোগৰ পৰা পাকচকৰ পৰা ওলাই আহিব পাৰিম কি পদক্ষেপ ল'ব আৰু আপোনালোকৰ গাহৰি আমি আমাৰ যিবোৰ ফিল্ডৰ বিষয়া আছে তেওঁলোকক ইতিমধ্যে যিবিলাক বজাৰ আছে ইতিমধ্যেতো বজাৰবিলাকত গাহৰি মাংস বিকা আজিৰ পৰা বন্ধই হ'ব আমি তাৰ আগতে হয় কি গাহৰি মাংস যাতে বেয়া মাংস বিক্ৰী নহয় তাক আমি নিয়মীয়াভাৱে পৰীক্ষণ কৰাৰ ব্যৱস্থা কৰিছিলোঁ আৰু সজাগতাৰ কাৰণে আমি অলৰেডি কি বুলি কয় বুকলেট লিফলেট ডিষ্ট্ৰিবিউশ্যনৰ ব্যৱস্থা কৰিছোঁ বায়'চিকিউৰিটি কেনেকৈ কৰিব পাৰি কেনেকৈ চেনিটাইজ কৰিব পাৰি এই বিষয়ে মানুহক কৰিছোঁ কিন্তু এই ক্ষেত্ৰত দেখা যায় যে যথেষ্ট সংখ্যক গাহৰি পালক কিন্তু ক্ষতিগ্ৰস্ত হ'ব গাহৰি পালকসকলৰ বাবে কি ব্যৱস্থা কৰা হৈছে যিবোৰ ক্ষতিপূৰণৰ কিবা ব্যৱস্থা যিটো আমাৰ কি কয় চৰকাৰ নীতি নিৰ্দেশনাৰে নিশ্চয় তেওঁলোকে ক্ষতিপূৰণ পাব যি অঞ্চলত ক্ষতিগ্ৰস্ত হৈছে আমাৰ যি অঞ্চলত আমি কালিং কৰিম তেওঁলোকৰ আমি যিখিনি ডাটা ল'ব লাগে তথ্য ল'ম আৰু সেই মুখে আমি বিভাগীয় লেপত প্ৰেৰণ কৰিম আৰু তেওঁলোকৰ নীতিমতে যিখিনি পাব লাগে পাব নিশ্চয় এতিয়া নিষেধাজ্ঞা কিমান দিনলৈ থাকিব এইটো যেতিয়ালৈকে আমি বেমাৰটো প্ৰাকচক্ৰৰ পৰা ওলাই আহিব নোৱাৰোঁ তেতিয়ালৈকে এইটো চলি থাকিব যেতিয়া বেমাৰৰ প্ৰাদুৰ্ভাৱ কমিব বা বেমাৰটো নাই বুলি আমাৰ কি কয় লেবৰেটৰীত প্ৰমাণিত হ'ব তেতিয়া নিশ্চয় এইটো পুনৰ গাহৰি মাংস বিকাৰ ব্যৱস্থা হ'ব বেলেগ জিলাৰ পৰা আনিব নোৱাৰে ইয়াত তাৰমানে শিৱসাগৰ জিলাৰ একচুৱেলি পাৰ্শ্বৱৰ্তী জিলাবিলাকৰ পৰা ইয়াত গাহৰি বিক্ৰী হয় বা গাহৰি পোৱালি আনি ইয়ালৈ বিক্ৰী কৰে গাঁৱে গাঁৱে গৈ বিক্ৰী কৰে আৰু তাৰ ফলতে বেমাৰটো ইয়াত হয় এতিয়া নোৱাৰিব হয় শিৱসাগৰ জিলা পশুপালন বিষয়া আৰু এয়া স্পষ্ট কৰিছে যে শিৱসাগৰ জিলাত অনিৰ্দিষ্ট কালৰ বাবে পুনৰ গাহৰি মাংস বিক্ৰী সৰবৰাহ আদিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে কাৰণ শিৱসাগৰ জিলাৰ ডিমৌৰ ৰাজচক্ৰত আফ্ৰিকান সোৱাইন ফিভাৰৰ ফলত বহু সংখ্যক গাহৰি মৃত্যুৰ মুখত পৰিছে আৰু যাৰ বাবে এই ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ কৰিবলৈ এই ধৰণৰ পদক্ষেপ লোৱাবলৈ স্পষ্ট কৰিছে জিলা পশুপালন বিষয়া আৰু জিলা প্ৰশাসনে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ